আপনার ল'ৰা চাইকেলটো স্পেচিয়েল নহয় এও ল'ৰা বেয়া কি ক'ব হ'ব লগা কি আছে একদমেই বেয়া হৈছে এইটো সাইক্লিঙৰ বাকি খেলততো নাজানো কিন্তু এই সাইক্লিঙত একদমেই বেয়া হৈছে কি হোৱাটো বিচাৰিছে ভাল হ'ব লাগে মানে মেনেজমেণ্ট ঠিক হ'ব লাগে ৰাতি থাকিলে কেনেকুৱা ব্যৱস্থাপনা থকা ব্যৱস্থাটো মানে এটা ৰুম দিছে সৰুকে মানে এখন মানে এনে খিৰিকি চিকি নাই আৰু কি নাম আছে স্কাইলাইন হোটেল স্কাইলাইন হোটেলত দিছিলে তাতে এটা ৰুম আছে মানে সৰুকে তাতে এখন বেড আছে ডবল বেডৰ এখন বেড আছে তাত মানে 4জন থাকিব দিছিলে নাম্বাৰিংটো কি হৈছে আপোনাৰ নাম্বাৰিংটো মানে আৰু এইটো কি আৰু এতিয়া মই বয়স যেতিয়া মোৰ জেণ্ডাৰে চেঞ্জ হৈ গৈছে গাৰ্লছ হৈ গৈছে আৰু ৰাতিপুৱা কেইটাৰ পৰা খেল আৰম্ভ হোৱা কথা আছে 5:30 এতিয়া কেইটা বজালৈ মই ফকাছত নাম আমি একদম উইদিন 5 মিনিটছ আমি চাগে 5 to 10 মিনিটছৰ ভিতৰত আমি ষ্টাৰ্ট কৰিম ফাইনেল এটা যোনটো ইউ টাৰ্ণ আছে সেই ইউ টাৰ্ণত আমাৰ যিকেইটা কাটছ বেলেগ কাটছ যি আছে সেই কাটছখিনিত আমাৰ ভলণ্টিয়াৰ আছে আৰু ইউ টাৰ্ণৰ পৰা এটা কল আহিব ৰেডি হ'লে আমি মানে ষ্টাৰ্ট কৰি দিম আৰু আজিৰ দিনটোত মানে কি হ'ব আপোনাৰ জুনিয়ৰ এতিয়া প্ৰথমটো হ'ব জুনিয়ৰ মানে 14 তেওঁলোকে হেৰি কৰিব 35টা ডিষ্ট্ৰিক্টৰ পৰা আহিছে এক্সেপ্ট ডিমা হাছাও মষ্ট প্ৰবেবলি অহা নাই তেওঁলোকে ডিমা হাছাও পাৰ্টিচিপেট কৰা নাই চাইকেলটো বাকীখিনি আমাৰ চব আছে আৰু আপোনালোকে দেখিছে আমি কৰিছোঁ অলপ নেশ্যনেল হাইৱেত কৰাৰ কথা গতিকে অলপ পলম হৈছে তাৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী সোনকালে আপোনালোকে আজি হ'ব আৰু অহাকালি শেষ হ'ব অহাকালি এটা পাৰ্চন হ'ব এটা বিসংগতি আচলতে আমি ঠিক বিসংগতি হয়নে নহয় নাজানো কিন্তু এটা আনডিচিপ্লিন এটা বস্তু দেখিবলৈ পোৱা গৈছে যিবিলাক বিট নাম্বাৰ লগোৱা হৈছে এইবিলাক গাৰ্লছ আণ্ডাৰ 17 ল'ৰাৰ তাত গাৰ্লছ আণ্ডাৰ 17 এই বস্তুটো গাৰ্লছ কৰিছে মানে এই বস্তুটো এটা দেখিবলৈ এটা আনডিচিপ্লিন এটা হৈছে অবভিয়াছলি মই এইটো টেকনিকেল চাব মানে আমি আমাৰ যি চাইকেল এছ'চিয়েশ্যন আছাম চাইকেল এছ'চিয়েশ্যনৰ লগত আমি যোগাযোগ কৰি তেওঁলোকৰ আমাৰ যিমান টেকনিকেলছ আছে আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টত গোটেইখিনি টেকনিকেল আমাৰ মানে নাই গতিকে আমি তেওঁলোকৰ সহায় লৈ কৰিছোঁ আৰু তেওঁলোকৰ এক্সপিৰিয়েঞ্চ অসমত নেশ্যনেল গেমছো পাতিছে আৰু তেওঁলোকৰ তত্বাৱধানতে বহুতখিনি খেল হৈছে নেশ্যনেলছ হৈছে বহুতখিনি গেমছ হৈছে চ' আমি তেওঁলোকক ডিপেণ্ডেণ্ট গতিকে মই এবাৰ চাই ল'ম বাৰু এইটো যদি আপোনালোকে ঠিকে আছে আপোনালোকে মানে দৃষ্টিগোচৰ কৰি দিছে বাৰু এইটো ধন্যবাদ আপোনালোকে দেখাই দিছে খুব হ'ব নালাগিছিলে যদি তেনেকুৱা হৈছে মই এইটো চাই তেওঁলোকৰ পেৰেণ্টছেও মানে তাৰপিছত আপোনাৰ এৰেঞ্জমেণ্ট থকা খোৱাৰ ব্যৱস্থা ভাল হোৱা নাই বুলি কৈছে এটাৰ সময়ত 4-5জনকৈ ৰখা বুলি অভিযোগ কৰিছে মই যদি আপোনালোকে স্পেচিফিক যদি মোক ইনফৰ্মেশ্যন দিয়ে মই নিশ্চয় এইটো চাম মই আপোনালোকক মই হেৰি কোৱা নাই আপোনালোকে নহয় পলম হোৱা কথাটো এটা বেলেগ বস্তু আৰু আপোনালোকে থকা খোৱাৰ কথাটো এটা কৈছে মই আজিলৈ মই চবে ফিল্ডত থাকোঁতেও মই ল'ৰা ছোৱালীবিলাকক সকলোকে মোৰ এটাই কাম যাওঁতে সদায় সুধোঁ তেওঁলোকে খানা কি ভাল হৈছে নে নাই কিবা ইম্প্ৰুভ কৰিব লাগে নেকি বা থকাৰ কিবা অসুবিধা হৈছে নেকি কিন্তু মই পোৱা নাই যদি আপোনালোকে স্পেচিফিক মোক দেখাই দিব পাৰে মই নিশ্চয় এইটো চাম আৰু তেওঁলোকক যি সুবিধা দিব পাৰোঁ যিমানখিনি আমি চবক বাকী এটা ডিষ্ট্ৰিক্টত দি আছোঁ সেইখিনি দিবৰ কাৰণে আমি চেষ্টা কৰিম পলম হোৱা কথাটো সঁচাকৈ আমাৰ প্ৰগ্ৰেম আছিলে আমি প্ৰথমতে 6টাৰ পৰা ষ্টাৰ্ট কৰিম বুলি কৈছিলোঁ কিন্তু আমাৰ যি চাইকেল এছ'চিয়েশ্যনৰ যি আমাৰ বিষয়াসকল আছে তেওঁলোকে ক'লে যে আমাক 7টা বজাৰ পৰা কৰিম বুলি ক'লে গতিকে আমি 7টা বজাত উপস্থিত হৈছোঁ আমিও অলপ মানে চিন্তিত যে কিয় দেৰি হয় সেইকাৰণে সোনকালে এতিয়া আমি ষ্টাৰ্ট কৰিম এই উইদিন 5 মিনিটছ ষ্টাৰ্ট